নমো নমঃ সুপ্রভাতম শ্রীমদ্ভগবদ্গীতামৃত। আজি শ্রীমদ্ভগবদ্গীতাৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ অষ্টাবিংশতি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: সমং সৰ্বেষু ভূতেষু তিষ্ঠন্তং পৰমেশ্বৰম বিনশ্যৎস্ব-বিনশ্যন্তং ইয়ঃ পশ্যতি স পশ্যতি। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিজনে এই কথা দেখা পায় যে প্ৰতিটো দেহতে জীৱাত্মাৰ লগে লগে পৰমাত্মাও বিৰাজমান, আৰু যিজনে এইটো বুজে যে বিনাশশীল দেহটোৰ ভিতৰত থকা জীৱাত্মা আৰু পৰমাত্মাৰ কোনো এটা কেতিয়াও বিনাশ নঘটে, তেওঁৱেই প্ৰকৃততে সেই সমস্ত দৰ্শন লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে যিজনে সৎসংগৰ ফলত দেহ বা দেহৰ অধিপতি বা জীৱাত্মা আৰু জীৱাত্মাৰ বন্ধু পৰমাত্মাৰ সংযুক্ত হৈ থকা যি স্বৰূপ বা যথাৰ্থ জ্ঞান লাভ কৰিবলৈ বা দৰ্শন কৰিবলৈ সক্ষম হয়, আৰু আধ্যাত্মিক তত্ত্বৰ প্ৰকৃত জ্ঞানী এজনৰ লগত সৎসংগ নহ'লে কোনেও এই তিনিটা বস্তু দেখাৰ সৌভাগ্য লাভ নকৰে বুলি কৈছে। আৰু যিসকলৰ এনে সৎসংগৰ ঘটা নাই তেওঁলোক ইয়াতে অজ্ঞ বুলি উপস্থাপন কৰিছে। আৰু ইয়াত উল্লেখ কৰা অনুসৰি পৰমেশ্বৰ বোলা যি সংস্কৃত প্ৰতিশব্দটোৰ কেতিয়াবা জীৱাত্মা বুলি অনুবাদ কৰাও দৰ্শন লাভ কৰা যায়, কিন্তু আত্মাটোৱেই দেহৰ অধিপতি আৰু দেহটোৰ বিনাশৰ ঘটাব পৰাৰ পিছতো আত্মাই বেলেগ এটা দেহলৈ গতি কৰাৰ সলনি কৰাৰ যি প্ৰক্ৰিয়া, সেই হেতুকেয়ে এই জীৱাত্মাটোকো কেতিয়াবা পৰমাত্মাৰ দৰে অনুবাদ কৰা দেখা যায়। আৰু এই প্ৰসংগত উল্লেখ কৰা অনুসৰি সেই দৃষ্টিৰে চাবলৈ গ'লে আত্মাৰ দেহৰ অধিপতি, গতিকে কিছুমানে এই পৰমেশ্বৰৰ পদটোক পৰমাত্মা বুলি অনুবাদ কৰে, আনহাতে এই দুয়োটাৰ ক্ষেত্ৰতে পৰমাত্মা আৰু জীৱাত্মা উভয়তে স্থায়ীভাৱে থাকি যায়, সেই দুটাৰ বিনাশ নাই বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এনে দৃষ্টিৰে চাব পৰাজনেহে প্ৰকৃততে কি ঘটিছে বা কি ঘটিব সেয়া দৰ্শন লাভ কৰে, অৰ্থাৎ তেওঁ জীৱাত্মা আৰু পৰমাত্মাৰ মাজত থকা যি ভিন্নতা আৰু যি পৰস্পৰ সম্পৰ্ক তেওঁ উপলব্ধি কৰিবলৈ সক্ষম হয়, আৰু তেওঁহে এই বিনাশৰ যি লক্ষণ বা এই জগতৰ যি পৰজনৰ যি লক্ষণ, সেই লক্ষণসমূহ প্ৰকৃততে কি ঘটিছে বা কি ঘটিব সেয়া উপলব্ধি কৰিব পাৰে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুড়াৰ্থ। ধন্যবাদ।